মা তুমি দুবাৰ পানী কিয় ঢালিলা? আমি ব্যৱহাৰ কৰাৰ আগতে আৰু পিছত পানী ঢালিলে আৰু চাফা কৰাৰ যথাযথ দ্ৰব্য ব্যৱহাৰ কৰি সপ্তাহত কমেও এবাৰ চাফা কৰিলে আমি বীজাণুৰ পৰা বাচি থাকিম। কিয়? কাৰণ ইয়াত দৰকাৰী বীজাণুনাশক থাকে। সেইকাৰণে আমি ব্লিচিং, এচিড নাইবা চাবোনৰ গুড়ি ব্যৱহাৰ কৰিব নালাগে। মনত ৰাখিবা, ইয়াত কেতিয়াও প্লাষ্টিক, কাগজ, কাপোৰ আদি নেপেলাবা, নহ'লে ইয়াৰ নলী বন্ধ হৈ যাব। আমাৰ শৌচাগাৰটো অলপ মেৰামতিৰ দৰকাৰ হৈছে। গাঁত হলাবৰ 4 বছৰেই হ'ল নহয়। জাংচন বক্সটো আৰু ঢাকনিখনো চাব লাগে। হেহে, তুমি বহুত জানা দেই। সকলোৱে ব্যক্তিগত শৌচাগাৰৰ ব্যৱহাৰ আৰু তত্বাৱধানৰ বিষয়ে জনা উচিত।